নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আন এটা বিষয় ক'বলৈ গৈ আছোঁ যিটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। বিষয়টো হ'ল ধাৰ দিয়া বা ইংৰাজীত কোৱা হয় কাটিং এজ। আমি সৰু সৰু থাকোঁতে আমাৰ ঘৰত কিছুমান কটাৰী আছিল বা দা আছিল, যিবোৰ যেতিয়া ধাৰ নাইকিয়া হয় তেতিয়া আমাক ঘৰত কোৱা হয় যে যা এই দা কটাৰীবোৰ লৈ যা কমাৰৰ তাত শানত দি আনগৈ। তেতিয়া আমি কমাৰৰ তাত লৈ যাওঁ আৰু সেই কটাৰীবোৰত ধাৰ দি পুনৰ আমাক ঘূৰাই দিয়ে আৰু সেই কটাৰীবোৰে পুনৰ আগৰ দৰে ভালদৰে তাৰ কাম কৰিব পৰা হয়। এতিয়া আন এটা কথালৈ আহোঁ যে আমাৰ প্ৰত্যেক মানুহৰে মগজুটো প্ৰায় 99.9% একেই, কিন্তু তাৰ মাজতে কিছুমানে বহুত ভাল কাম কৰিব পাৰে বা বিখ্যাত হয় বা মহৎ হয় বা ডাঙৰ ব্যক্তি হয় বা ধনী মানি হয়, কিন্তু কিছুমানে কোনো কৰিব নোৱাৰে। ইয়াৰ কাৰণ এটাই হ'ল যে সকলোৰে যদিও মগজুটো 99.9%একে, তাৰে কিছুমানে নিজৰ মগজু শানত দি ধাৰ কৰে আৰু কিছুমানে শানত দি ধাৰ নকৰাকৈ পেলাই থৈ দিয়ে আৰু তাৰ ফলত মামৰে খায়। মামৰে ধৰা কটাৰী বা মামৰে ধৰা তৰোৱালৰ কোনো মূল্য নাথাকে। আমি জানো যে এখন সাধাৰণ কটাৰীৰ মূল্য খুব বেছি আমাৰ ইয়াত 100 টকা হ'ব, কিন্তু আমি যদি এখন চুইচ নাইফ বা চুইচ কটাৰী কিনিবলৈ যাওঁ সেইখনৰ মূল্য $100 বা $150 বা $200 হয়। $100 বুলি ক'লে প্ৰায় 8,000 টকা বা $200 হ'লে 16,000 টকা। এতিয়া এখন কটাৰীৰ দাম 100 টকাতো পায় আৰু এখন 16,000তো পায়। ইয়াৰ কাৰণ কি? সেই কটাৰীখন কিবা সোণৰ আৰু হীৰাৰ নেকি? নহয়। সেই কটাৰীখনৰ নালটো কিবা বেলেগ ধৰণে বনোৱা হয় নেকি? নহয়। সেই কটাৰীখন কিবা লোহাৰে বনোৱা নেকি? নহয়। সেই কটাৰীখনো লোহা বা টিকাৰেই বনোৱা হয়। তেন্তে হ'লে তাৰ দাম ইমান বেছি কিয়? ইয়াৰ একমাত্ৰ কাৰণ হ'ল যে চুইচ নাইফ বা চুইচ কটাৰীৰ যিটো কাটিং এজ, যিটো কাটা মূৰ থাকে, সেইটো অতিশয় বেছি। গতিকে সেই কটাৰীখনে অতি ভালদৰে কাটিব পাৰে আৰু কটাৰী এখনৰ মূল্য কাটিং এজৰ ওপৰতহে নিৰ্ভৰ কৰে। গতিকে সেইকাৰণে কওঁ ছাত্ৰ ছাত্ৰীসকলৰ যদিও তেওঁলোকৰ সকলোৰে মগজুটো 99.9% একেই, তথাপি যিসকলে তেওঁলোকৰ মগজুটো ধাৰ দিয়ে, মগজুটো ধাৰ দি চোকা কৰে, সেইসকলে পৰীক্ষাত ভাল ফলাফল কৰে আৰু তেওঁলোকে সময়ত গৈ ডাঙৰ মানুহ বা গুণী জ্ঞানী ব্যক্তি বা বেলেগ ধৰণৰ কাম কৰিব পাৰে। গতিকে আমি সকলোৱে প্ৰেক্টিছ, যিটো আগতে কৈ গৈছিলোঁ, প্ৰেক্টিছৰে দ্বাৰা বা আমাৰ মগজু শানত দিব লাগিব, তেতিয়াহে আমাৰ মগজুত প্ৰকৃততে আমি কাটিং এজ আহিব আৰু সেই কাটিং এজ যেতিয়া আমাক লৈ যাব তেতিয়া চুইচ কটাৰী এখনৰ যেনেকৈ অধিক মূল্য, তেনেকৈ আমাৰো জীৱনত মূল্য অধিক হ'ব। ধন্যবাদ।